2026 মুখ্যমন্ত্ৰীৰ টাৰ্গেট 100+। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে টাৰ্গেট বান্ধি দিলে মন্ত্ৰী বিধায়ক সাংসদক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মন্ত্ৰী বিধায়ক সাংসদক 2026 বিধানসভা নিৰ্বাচনত 100 আসন দখলৰ লক্ষ্য বান্ধি দিয়াৰ পিছত এতিয়া যেন ৰবলৈ কাৰো সময় নাই। কাৰণ অক্টোবৰত দিল্লীলৈ প্ৰেৰণ কৰা হ'ব প্ৰাৰ্থীৰ পেনেল। সেইবাবে অক্টোবৰলৈকে সমষ্টিত কাম কৰাৰ সময় পাব বিধায়কে। প্ৰত্যেককে সৰ্বস্ব উজাৰি কাম কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অৰ্থাৎ এইবাৰ কামৰ ওপৰত ভিত্তি কৰিহে বিধায়কে পাব প্ৰাৰ্থিত্ব। এইবাৰ পিছদুৱাৰেদি টিকট পোৱাৰ আশাক্ষীন বিজেপি বিধায়কৰ। কাৰণ চৰকাৰ চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ। এই কথাকে প্ৰত্যেককে যেন ক'ব বিচাৰিছে মুখ্যমন্ত্ৰীজনে। বুধবাৰে হোৱা ভিডিঅ' কনফাৰেন্সত মুখ্যমন্ত্ৰীয়ে বিশেষ কেইটামান আঁচনিৰ কাম কৰাৰ নিৰ্দেশ দিছে বিধায়কসকলক। মুখ্যমন্ত্ৰীৰ স্বনিৰ্ভয় আঁচনি, মহিলা আত্মসহায়ক গোটৰ সাহায্য, অৰুণোদয়ৰ লগতে প্ৰতি সমষ্টিত 200 ধৰ্মীয় অনুষ্ঠানত কিস্তিত 3 লাখকৈ আৰ্থিক অনুদান প্ৰদানৰ নিৰ্দেশ। এই আটাইবোৰ হিতাধিকাৰীৰ আঁচনিতহে বেছিকৈ মনোনিৱেশ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ 2026তো হিতাধিকাৰী আঁচনিৰে বৈতৰণি পাৰ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। এক কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰীয়ে এই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দলৰ ভিতৰ চৰাত নিৰ্বাচনী ৰণসিঙা বজাই দিলে। এই ক্ষেত্ৰত টিকট পোৱা নোপোৱাক লৈ অকণো চিন্তিত নহয় বুলি ক'লে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন আৰু বিধায়ক হেমাংগ ঠাকুৰীয়াই। এই যি টিকেট ডিক্লেয়াৰ কৰিব নিৰ্বাচনৰ যি আৰম্ভ, এইবিলাক দলীয় সতীৰ্থৰ সৈতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহি আলাপ আলোচনা কৰি পেলাই ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব। তাৰ ওপৰত মই নাভাবোঁ যে এজন বিধায়কে কোনো মন্তব্য দিয়া উচিত, আৰু সেইটো প্ৰয়োজনো মই অনুভৱ নকৰোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দলৰ সতীৰ্থসকলে ভাল ডিচিশ্যন ল'ব। আৰু বিজেপি অহাবাৰ আমি 100টাতকৈ বেছি চিট আমি জিকিম বিজেপি আৰু এলায়েন্স পাৰ্টনাৰ AGP UPPLৰ লগত। মিছন 100+ ৰূপায়ত কৰিলে এইটো মুখৰ কথাৰে নহ'ব, যাতে কামৰেও কৰিব পাৰোঁ। সেইটো কাৰণে বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমাৰ বৈঠক হৈ থাকে। আৰু যোৱাকালিও তেনেকুৱা এটা বৈঠকৰে পাৰ্ট আছিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যেকখন বৈঠকে আমাক উৎসাহিত কৰে আৰু আগন্তুক দিনবিলাকত আমি কিদৰে আগবাঢ়িম তাৰ কাৰণে আমাক প্ৰেৰণা যোগায়। কালি বৈঠকৰ উদ্দেশ্য হৈছিলে একচুৱেল সেইটো। খবৰ অনুসৰি এইবাৰ বহু বিধায়কৰ কাম কাজক লৈ সন্তুষ্ট নহয় মুখ্যমন্ত্ৰী। বহুতৰ বিৰুদ্ধে বহু অভিযোগো আছে মুখ্যমন্ত্ৰীৰ হাতত। গতিকে ৰাজভোগ আকৌ এবাৰ বিচাৰিছে যদি সময় কম বহু বিধায়কৰ বাবে। ব্যুৰ' ৰিপৰ্ট DY365।